অনুশীলনী 3.3 কোয়েশ্চন নাম্বার 1 প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণবোৰ সমাধান কৰা এই সমীকৰণকেইটা প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব দিছে সমাধান মানে কি x আৰু y বা s t যি আছে হেইটোৰ ভ্যালু মান উলিয়াব লাগে এতিয়া আমি কি কৰিম এক নম্বৰত কি দি আছে x + y = 14 x - y = 4 ইয়াৰ পৰা আমি প্ৰথমতে 1 ৰ পৰা 1 নম্বৰ সমীকৰণৰ পৰা x ইকুৱেল কিমান হ'ব উলিয়াই হেইটো 2 নম্বৰ সমীকৰণত বা 2 নম্বৰৰ পৰা x ৰ মান উলিয়াই 1 নম্বৰ সমীকৰণত বহুৱাই কৰিব লাগিব তাৰ মানে এটা সমীকৰণৰ পৰা এটা চলকৰ মান উলিয়াই আনটো সমীকৰণত বহুৱাই সমাধান কৰাটোহে হ'ল প্ৰতিস্থাপন পদ্ধতি এতিয়া আমি কি কৰিব লাগিব প্ৰথমতে x + y = 14 এইটোৰ পৰা সমীকৰণ 1 ৰ পৰা x ক y ৰ পদত প্ৰকাশ কৰি আমি পাও x ক y ৰ পদত লিম তাৰ মানে x = y ইয়াত আছে x + y = 14 y টো আমি হেতু সাইডত নিলে কি হৈ যাব 14 - y 14 - y x = 14 - y এতিয়া এই x = যেটো এইটো আমি 2 নম্বৰত x ৰ জাগাত বহুৱাম x ৰ ঠাইত 2 নম্বৰত বহুৱাই y ৰ মান উলিয়াম কি দি আছে সমীকৰণ 2 ত x ৰ এই মানটো বহুৱাই পাও সমীকৰণ 2 কি আছে x - y = 4 গতে x ৰ জাগাত যদি আমি বহুৱাও এইটো কি হৈ যাব x ৰ ইয়াত জাগাত বহুৱালে 4 x যত আছে x ৰ জাগাত যদি আমি বহুৱাও কি হ'ব 14 - y x ৰ জাগাত হল 14 - y তাৰ পিছত -y আছে -y = 4 আছে 4 এটোৰ পৰা আমি সমাধান কৰিম -y কি হৈ যাব -2y = 4 14 এইটো সাইডত আহিলে -14 তাৰ পিছত কি হ'ব y = 14 ৰ পৰা 4 মাইনাস কৰিলে -10 14 ডাঙৰ আছে গতিকে ডাঙৰটোৰ আগত মাইনাস চিন আছে কাৰণে মাইনাস হ'ব আৰু এইটোৰ পৰা এইটো মাইনাস কৰিলে 10 আৰু -2 ইয়াত y লগত পূৰণ আছে হেতু সাইডত গলে হৰণ -2 মাইনাস কাটা যাব 2 দি 10 কাটিলে 5 y = কিমান হ'ব 5 এতিয়া y ৰ মানটো সমীকৰণ 3 এই যেটো আমি উলিয়াইছিলো এইটো হল সমীকৰণ 3 x = 14 - y এইটো আমি কি দিছো 3 গতে এই 3 ত y ৰ মানটো বহুৱা y ৰ মানটো সমীকৰণ 3 ত বহুৱাই আমি পাও x = কি আছে ইয়াত 14 - y কি হৈ যাব 14 - y ৰ জাগাত কি হৈ যাব 5 গতে ইকুৱেল কিমান হ'ব 9 x = 9 আৰু y = 5 এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটোত কি দি আছে s - t = 3 s + 3 s/3 plus t/2 = 6 একে ধৰণৰ সমীকৰণ 1 ৰ পৰা আমি s ক t ৰ পদত প্ৰকাশ কৰি আমি পাও সমীকৰণ 1 ৰ পৰা s ক t ৰ পদত প্ৰকাশ কৰি আমি পাও কি পাম s = s - t = 3 s যদি এইটো সাইডত আহো t হেতু সাইডত নিলে কি হৈ যাব 3 + t গতে s = কি হৈ যাব 3 + t এতিয়া এই s ৰ মানটো আমি এই 2 নম্বৰ সমীকৰণত s ৰ জাগাত বহুৱাম 2 নম্বৰ সমীকৰণত s/3 আছে s ৰ জাগাত কি হৈ যাব 3 + t s ৰ জাগাত আমাৰ হৈ গল 3 + t এই s ৰ জাগাত কি হৈ যাব 3 + t তলত আছে 3 3 ইয়াত প্লাস চিন আছে প্লাস t/2 t/2 = 6 বাকিখিনি যেনেকা আছে তেনেকা এতিয়া আমি কি কৰিম 3 আৰু 2 লসাগু লম 3 আৰু 2 লসাগু কিমান হ'ব 6 6 হলে ইয়াত কি আছে 3 আছে ইয়াত আছে 2 3 2 যা 6 গতিকে 2 দি এইটো কিটো হ'ব আকৌ ইয়াত 3 আছে ইয়াত 2 আছে 2 3 যা গতিকে 3 দি এইটো কিটো হ'ব এইটোক আমি ইয়াত এই দুইটা লসাগু হল 6 3 লগত 2 পূৰণ কৰিলে 6 গতিকে ইয়াত 2 দি পূৰণ হল ওপৰটো আকৌ ইয়াত 2 লগত 3 পূৰণ কৰিলে 6 গতিকে ওপৰত 3 দি পূৰণ হল = 6 এতিয়া এই 6টো ইয়াৰ লগত কি আছে হৰণ আছে হেতু সাইডত গলে কি হৈ যাব পূৰণ হৈ যাব এতিয়া আমি কি কৰিম ওপৰত এইটো পূৰণ কৰিম এইটো পূৰণ কৰিলে 3 × 2 = 6 এইটো পূৰণ কৰিলে 2t plus 3t আৰু 6টো হেতু সাইডত গলে কি আছে ইয়াত হৰণ আছে হেতু সাইডত গলে পূৰণ হৈ যাব 6 × 6 = 36 এতিয়া কি হ'ব 2t plus 3t এই দুইটা প্লাস কৰিলে আমাৰ কিমান হ'ব 5t = 36 আৰু 6টো এইটো সাইডত আহিলে -6 এতিয়া 36 ৰ পৰা 6 মাইনাস কৰিলে 30
আৰু 5 টো সেইটো সাইডত গলে ইয়াত পূৰণ আছে সেইটো সাইডত গলে হৰণ হৈ যাব ওপৰত এইটো পৰা এইটো মাইনাস কৰিলে 30 আৰু 5 টো সেইটো সাইডত গলে হৰণ হৈ গল তলত 5 আহিল 5 6 গুণ 30 6 ঠিক মানটো এতিয়া সমীকৰণ 3 ত বহুৱাম এই সমীকৰণ 3 যেটো সমীকৰণ 3 কি আছে s = 3 plus t 3 plus 3 জায়গা 3 মানটো বহিব 3 মানটো সমীকৰণ 3 ত বহুৱাই আমি পাও s = 3 plus 3 জায়গাত কিমান হ'ব 3 মান 6 ইয়াত 6 উলিয়াইছো 6 গতিকে এইটো 3 plus 6 কিমান হ'ব 9 s = 9 আৰু t = 6 এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰটোত কি আছে 3x - y = 3 9x - 3y = 9 এতিয়া আমি সমীকৰণ একে ধৰণৰ হ'ব সমীকৰণ 1 ৰ পৰা x ক y ৰ পদত প্ৰকাশ কৰি আমি পাও 3x এইটো সাইডত থাকিলে কি হ'ব y সেইটো সাইডত গলে 3 + y ঠিক আছে এতিয়া x ৰাখিলে 3 টো ইয়াত পূৰণ আছে সেইটো সাইডত গলে কি হৈ যাব হৰণ 3 + y/3 এতিয়া এইটো আমি কি কৰিম সমীকৰণ 2 ত বহুৱাম সমীকৰণ 2 কি আছে 9 * x 9 ৰ লগত কি হৈ যাব x ৰ মানটো বহিব 9 * x ৰ জায়গাত কি আহিব 3 + y/3 এই x = যেটো হেতু 9 * 9 ৰ লগত x ৰ জায়গাত আহিব এই সমীকৰণ 2 টোত 9 * x ৰ জায়গাত কি আহিব 3 + y/3 মাইনাস বাকিখিনি যেনেকৈ আছে তেনেকৈ হ'ব -3y = 9 এতিয়া কি হ'ব 3 দি এইটো কাটিলে 3 বাৰ যাব আৰু 3 দি এইটো কাটিলে 3 বাৰ গল এতিয়া কি হ'ব এই 3 দি এইটো পূৰণ কৰিম এইটোৰ লগত এই 3 টো এই গুটিটোৰ লগত পূৰণ আছে গতিকে 3 দি এইটো পূৰণ কৰিলে 3 3 গুণ 9 প্লাস 3 দি y পূৰণ কৰিলে প্লাস চিন আছে কাৰণে প্লাস হ'ব y পূৰণ কৰিলে 3y ইয়াত মাইনাস কি আছে 3y = 9 এতিয়া এইটো চোৱা 9 + 3y - 3y আছে গতিকে +3y - 3y হলে আমাৰ কাটা যাবগে থাকিব কিমান 9 = 9 9 = 9 আমাৰ আছে তাৰ মানে 9 = 9 9 9 কাটা যাবগে এইটো সমানচিহ্ন হেতু সাইডত আছে তাৰ মানে দুইটা এই উক্তিটো কি হ'ব এনেকুৱা যদি হয় হেতু কি হ'ব এই উক্তিটো y ৰ সকলো মানৰ ক্ষেত্ৰত সত্য তাৰ মানে y ৰ মান আমাৰ যিকোনো ওলাব যি লিখিম এই উক্তিটো সত্য হ'ব y ৰ সকলো মানৰ কাৰণে এই উক্তিটো সত্য তথাপিও 1 নং সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণৰ পৰা আমি y ৰ মান এটা উলিয়াব পাৰিম 3x - y = 3 তে যদি y টো হেতু সাইডত লৈ যাও y = কি হ'ব 3x + 3 3x - y = 3 3x 3 টো এইটো সাইডত আনিলে -3 y এইটো সাইডত নিলে = y তাৰ মানে y = 3x - 3 যত x এ যিকোনো মান লব পাৰে অৰ্থাৎ অসীম সংখ্যক সমাধান হ'ব এইটোত যত মানে এই ইয়াত কি হ'ব x ৰ মান কোনো নিৰ্দিষ্ট নহয় x ৰ মান অসীম হ'ব যিকোনো হ'ব পাৰে y ৰ মানো যিকোনো হ'ব পাৰে x ৰ মানো যিকোনো হ'ব পাৰে গতিকে কি হ'ব x এ যিকোনো মান লব পাৰে অৰ্থাৎ অসীম সংখ্যক সমাধান হ'ব এইটো হ'ব থ্যাংক ইউ